সমাগত পঞ্চায়ত নিৰ্বাচন সাহস বিৰোধী ব্যস্ত নিৰ্বাচনী প্ৰচাৰত পিছ পৰি থকা নাই চানমিয়া হুছেইন। আজি ৰূপৈহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুটালজাৰ গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডত বিশাল নিৰ্বাচনী ৰেলীৰ আয়োজন কৰে ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থীগৰাকীয়ে। ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী চানমিয়া হুছেইনৰ বিশাল নিৰ্বাচনী ৰেলী কেমেৰা লেন্সত দুকি নোপোৱা 200 সহস্ৰাধিক লোকৰ দীঘলীয়া শাৰীৰ সৈতে ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী চানমিয়া হুছেইনৰ শক্তি প্ৰদৰ্শন। প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন হৈছে যদিও এতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাহস বিৰোধী সমানে সমানে চলাইছে নিৰ্বাচনী প্ৰচাৰ। তিনিচকীয়া বাহনেৰে বিশাল নিৰ্বাচনী ৰেলী উলিয়াই চানমিয়া হুছেইনে শক্তি প্ৰদৰ্শন কৰে। প্ৰখৰ ৰ'দত সকলোৱে সহযোগ কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অহা 7 তাৰিখে হ'ব লগা নিৰ্বাচনত সকলোকে কম্পিউটাৰ ছবিত ভোটদান কৰি জয়যুক্ত কৰাৰ কামনা কৰে চানমিয়া হুছেইনে। এই মুহূৰ্তত মন্তব্য আছে চানমিয়া হুছেইনৰ, আপোনালোকলৈ আগবঢ়াইছোঁ। আজি মোৰ বাইক টমটম ৰেলী আছিলে। ইমান ৰ'দত ৰাইজ আমাৰ লগত ওলাই আহিছে, ৰ'দত কষ্ট কৰিছে। যিমান কষ্ট কৰিছে তেওঁলোকক মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত 7 তাৰিখে ভোট হ'বলগীয়া সকলোৱে যাতে মোক ভোট দি জয়যুক্ত কৰে তাৰে কামনা কৰোঁ। আপোনাৰ প্ৰতীক চিহ্ন? মোৰ প্ৰতীক চিহ্ন আছে কম্পিউটাৰৰ ছবি।